ডিগবৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ শক্তিশালী দাবীদাৰ দুলাল মৰাণে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আবেদন পত্ৰ দাখিল কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা তিনিচুকীয়া জিলাখনতে এগৰাকী সক্ৰিয় সমাজ সেৱক ৰূপে পৰিচিত দুলাল মৰাণে ইতিমধ্যে ডিগবৈ সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত সোমাই পৰিছে। ৰাইজৰ অভূতপূৰ্ব সঁহাৰিও লাভ কৰিছে দুলাল মৰাণে। সহজ সৰল ব্যক্তিত্বৰ বাবে দলীয় কৰ্মীৰ মাজতো সমাদৰ আছে দুলাল মৰাণৰ। কিন্তু দলে শেষত দুলালক টিকট দিয়ে নে নিদিয়ে সেয়া সময়েহে ক'ব। ইফালে দুলাল মৰাণৰ লগতে আজি টিকটৰ বাবে আবেদন দাখিল কৰে সমষ্টিটোৰ অন্যতম শক্তিশালী যুৱ নেতা ৰাজীৱ মৰাণে। আন এগৰাকী নেতা লক্ষেশ্বৰ মৰাণেও আবেদন পত্ৰ দাখিল কৰে। নমস্কাৰ, মই দুলাল মৰাণ, তিনিচুকীয়া জিলাৰ ডিগবৈ 84 নম্বৰ বিধানসভা সমষ্টিৰ পৰা আজি ভাৰতীয় কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী হিচাপে আমি আবেদন জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে 2026 চনৰ যি অসমৰ সাধাৰণ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আমি ডিগবৈ সমষ্টিৰ পৰা এজন কংগ্ৰেছৰ প্ৰতিনিধি পঠিয়াই আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত আমি যথেষ্ট সবল কৰিব পাৰিম। আৰু বৰ্তমানৰ চৰকাৰখনৰ যি অন্যায়, দুৰ্নীতি, ভ্ৰষ্টাচাৰী যিখন চৰকাৰ, সেই চৰকাৰখনক ওফৰাই আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰিম। আৰু আমি আহিবলগীয়া নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হৈছে, আৰু সেইকাৰণেই একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আৰু যিসকল পুৰণা কংগ্ৰেছ কৰ্মী তেখেতসকলো উৎসাহিত হৈছে আৰু গৌৰৱ গগৈ নেতৃত্বত অসমত এতিয়া কংগ্ৰেছ চৰকাৰ গঠন হ'বলৈ গৈ আছে। আৰু আমি ডিগবৈৰ পৰাও আমি এজন কংগ্ৰেছৰ বিধায়ক আমি নিশ্চয় জিকাই পঠিয়াবলৈ সক্ষম হ'ম। ব্যুৰো ৰিপৰ্ট B+NE।